চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ বাবে এতিয়া ৰাজ্য চৰকাৰে বৃহৎ পদক্ষেপ হাতত লৈছে আৰু সেয়া হৈছে চাহ জনগোষ্ঠী লোকৰ চৰকাৰী চাকৰিত এতিয়া তেখেতসকলে ৩% আসন সংৰক্ষণ থাকিব অৰ্থাৎ চৰকাৰী চাকৰি লাভ কৰাত সুবিধা লাভ কৰিব আৰু সমান্তৰালকৈ অন্যান্য বিভিন্ন সুবিধাৱলী প্ৰদান কৰা হ'ব চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকক কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বাজেটত কি ঘোষণা কৰা হৈছিল আমি সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিম চাহ জনজাতি সম্প্ৰদায়ৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি ২১৮খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১৩,০০০ আৱাস গৃহ নিৰ্মাণ কৰা হ'ব জল জীৱন অভিযানৰ দ্বাৰা ঘৰে ঘৰে পানী যোগান ধৰা হ'ব আৰু বাগিচা কৰ্মী পৰিয়ালৰ বকেয়া বিদ্যুৎ মাসুল ইয়াৰ ৰেহাই দিয়া হ'ব মিছন বসুন্ধৰাৰ ৩ৰ অধীনত নালাগে ভূমি অধিকাৰৰ পত্ৰ প্ৰদান কৰিব প্ৰমাণপত্ৰ দাখিল কৰিব নালাগে এই কথা কোৱা হৈছে পুনৰবাৰ উল্লেখ কৰিছে চৰকাৰী চাকৰি ৩% সংৰক্ষণ থাকিব চাহ জনজাতিৰ বাবে চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনিও প্ৰকাশ কৰা হৈছে ২১৮খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ'ব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১৩,০০০ আৱাস গৃহ নিৰ্মাণ কৰা হ'ব জল জীৱন অভিযানৰ দ্বাৰা ঘৰে ঘৰে পানী যোগান ধৰা হ'ব বুলি কোৱা হৈছে বাগিচা কৰ্মী পৰিয়ালৰ বকেৰা বিদ্যুৎ সেয়া ৰেহাই দিয়া হ'ব মাসুল ৰেহাই দিয়া হ'ব বুলি কৈছে মিছন বসুন্ধৰা 3.0ৰ অধীনত নালাগে ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ দাখিল কৰিব আৰু চাহ বাগিচা এই সম্প্ৰদায়ৰ বা চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ বৃহৎ পদক্ষেপ হাতত লোৱা দেখিবলৈ পোৱা গৈছে ১২ ফেব্ৰুৱাৰীৰ দিনটোত বিত্তমন্ত্ৰী অজন্তা নেওগে যি বাজেট দাখিল কৰিছিল সেই বাজেটত চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ উন্নয়নৰ বাবে কেতবোৰ বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে যে চৰকাৰী চাকৰিত এতিয়াৰ পৰা চাহ বাগিচাৰ বা চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকৰ বাবে ৩% আসন সংৰক্ষণ হৈ থাকিব কেৱল মাত্ৰ সিমানেই নহয় তাৰ সমান্তৰালকৈ কোৱা হৈছে যে গৰ্ভৱতী মহিলাৰ চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনিও ৰূপায়ণ কৰা হ'ব আৰু ২১৮খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১৩,০০০ আৱাস গৃহ নিৰ্মাণ কৰা হ'ব জল জীৱন অভিযানৰ দ্বাৰা ঘৰে ঘৰে পানী যোগান ধৰা হ'ব বাগিচা কৰ্মী পৰিয়ালৰ যি বকেয়া বিদ্যুৎ মাসুল সেই বিদ্যুৎ মাসুল ৰেহাই দিয়া হ'ব বুলিও ঘোষণা কৰা হৈছে এই মুহূৰ্তত বিত্তমন্ত্ৰী অজন্তা নেওগে ১২ তাৰিখে বিগত যোৱা ১২ তাৰিখে কি কৈছিল অৰ্থাৎ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ উন্নয়নৰ বাবে বাজেটত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই মন্তব্য আছে তাৰ কিয়দাংশ আমি এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম ইয়াৰ পিছত দশমতে আমি আহিছোঁ চাহ জনজাতি সম্প্ৰদায়ৰ কল্যাণ আমাৰ ৰাজ্যৰ চাহ শ্ৰমিক সম্প্ৰদায়ৰ উন্নয়নৰ বাবে আমি বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছোঁ তাৰ ভিতৰত আছে চৰকাৰী চাকৰিত ৩% সংৰক্ষণ চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি তৃতীয়তে ২১৮খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন চতুৰ্থতে হৈছে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১৩,০০০ আৱাস নিৰ্মাণ ইয়াৰ পিছত অধ্যক্ষ মহোদয় আছে জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নল যোগে কাৰ্যকৰী পানী যোগান চাহ বাগিচাৰ পথ উন্নয়ন তদুপৰি আমাৰ প্ৰতিশ্ৰুতি অনুসৰি এই বৰ্ষত আমি চাহ বাগিচাৰ লাইনত থকা বাগিচা কৰ্মী পৰিয়ালক বকেয়া বিদ্যুৎ মাসুল ৰেহাই প্ৰদান কৰিম আৰু মই ইয়াৰ বাবে বাজেটত ৭৫ কোটি টকা ধাৰ্য কৰিছোঁ অধ্যক্ষ মহোদয় ইয়াৰ উপৰিও চাহ জনজাতি সম্প্ৰদায়ৰ ভূমিৰ অধিকাৰ সংৰক্ষণৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু এয়া পৰিলক্ষিত হৈছে যে ৩ প্ৰজন্ম ধৰি বসবাসৰ প্ৰমাণ দিব পৰাকৈ চাহ জনজাতি আৰু আন বহুতো খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকৰ তথ্য প্ৰমাণ নাথাকে ইয়াৰ ফলত তেওঁলোকে ভূমি বন্দবস্তিৰ সুবিধাৰ পৰা বঞ্চিত হয় মিছন বসুন্ধৰা 3.0ৰ অধীনত চাহ জনজাতি আৰু কেতবোৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকক ভূমিৰ অধিকাৰ দিবলৈ বসবাসৰ প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰা হ'ব ইয়াৰ পিছত দশমতে আমি আহিছোঁ চাহ জনজাতি সম্প্ৰদায়ৰ কল্যাণ আমাৰ ৰাজ্যৰ চাহ শ্ৰমিক সম্প্ৰদায়ৰ উন্নয়নৰ বাবে আমি বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছোঁ তাৰ ভিতৰত আছে চৰকাৰী চাকৰিত ৩% সংৰক্ষণ চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি তৃতীয়তে ২১৮খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন চতুৰ্থতে হৈছে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত
13,000 আৱাস নিৰ্মাণ। ইয়াৰ পিছত অধ্যক্ষ মহোদয় আছে জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নল যোগে কাৰ্যকৰী পানী যোগান, চাহ বাগিচাৰ পথ উন্নয়ন। তদুপৰি আমাৰ প্ৰতিশ্ৰুতি অনুসৰি এই বৰ্ষত আমি চাহ বাগিচাৰ লাইনত থকা বাগিচা কৰ্মী পৰিয়ালক বকেয়া বিদ্যুৎ মাচুল ৰেহাই প্ৰদান কৰিম আৰু মই ইয়াৰ বাবে বাজেটত ৭৫ কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ উপৰিও চাহ জনজাতি সম্প্ৰদায়ৰ ভূমিৰ অধিকাৰ সংৰক্ষণৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু এয়া পৰিলক্ষিত হৈছে যে ৩ প্ৰজন্ম ধৰি বসবাসৰ প্ৰমাণ দিব পৰাকৈ চাহ জনজাতি আৰু আন বহুতো খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকৰ তথ্য প্ৰমাণ নাথাকে। ইয়াৰ ফলত তেওঁলোকে ভূমি বন্দোবস্তিৰ সুবিধাৰ পৰা বঞ্চিত হয়। মিছন বসুন্ধৰা 3.0 অধীনত চাহ জনজাতি আৰু কেতবোৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকক ভূমিৰ অধিকাৰ দিবলৈ বসবাসৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত আৰু এয়া আছিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ মন্তব্য। অৰ্থাৎ বাজেট দাখিল কৰি চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকৰ উন্নয়নৰ বাবে কি কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা, বাজেটত কি কি ঘোষণা কৰা হৈছে, বাজেটত কি কি সিদ্ধান্ত লোৱা হৈছে সেই সন্দৰ্ভত ঘোষণা কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে। চাহ জনজাতি সম্প্ৰদায়ৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে এনেদৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। চৰকাৰী চাকৰিত এতিয়াৰ পৰা চাহ জনগোষ্ঠীৰ সম্প্ৰদায়ৰ লোকৰ বাবে 3% আসন সংৰক্ষণ থাকিব। চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি ৰূপায়ণ কৰা হ'ব। 218খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ও স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত 13,000 আৱাসগৃহ নিৰ্মাণ কৰা হ'ব। জল জীৱন অভিযানৰ দ্বাৰা ঘৰে ঘৰে পানী যোগান ধৰা হ'ব বুলি কোৱা হৈছে। বাগিচা কৰ্মী পৰিয়ালৰ যি বকেয়া বিদ্যুৎ মাচুল, সেই বিদ্যুৎ মাচুল ৰেহাই দিয়া হ'ব, অৰ্থাৎ বিনামূলীয়া কৰি দিয়া হ'ব বুলিও উল্লেখ কৰা হৈছে। মিছন বসুন্ধৰা 3ৰ অধীনত নালাগে ভূমি অধিকাৰৰ প্ৰমাণ পত্ৰ দাখিল কৰিব চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকে। আৰু এনেদৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকসকল যাতে আগুৱাই যায়, তেখেতসকলৰ মাজত যাতে ডেভেলপমেণ্ট হয়, উন্নয়ন হয়, তাৰ বাবে ৰাজ্য চৰকাৰে এই কেতবোৰ বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। তাৰ ভিতৰত এটা বিশেষ হৈছে এতিয়াৰ পৰা চৰকাৰী চাকৰিত 3% আসন সংৰক্ষণ থাকিব আৰু সমান্তৰালকৈ গৰ্ভৱতী চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনিও ৰূপায়ণ কৰা হ'ব বুলি উল্লেখ কৰিছে। 218খন আদৰ্শ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ'ব, উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ'ব, যাতে চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকসকলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে শিক্ষা দীক্ষাৰে দীক্ষিত হয়, তাৰ বাবে এনেদৰে পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ। আৰু জল জীৱন অভিযানৰ দ্বাৰা ঘৰে ঘৰে পানী যোগান ধৰিব বুলি কৈছে। বাগিচা কৰ্মী পৰিয়ালৰ বকেয়া বিদ্যুৎ মাচুল ৰেহাই দিয়া হ'ব। আৰু সমান্তৰালকৈ মিছন বসুন্ধৰা, যিহেতু মিছন বসুন্ধৰা কাম চলি আছে আৰু মিছন বসুন্ধৰা 3.0ৰ অধীনত নালাগে ভূমি অধিকাৰৰ প্ৰমাণ পত্ৰ দাখিল কৰিব চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকসকলে। এই ঘোষণা কৰা হৈছে বা বাজেটত চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ উন্নয়নৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। পুনৰবাৰ বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে চাহ জনগোষ্ঠীৰ কল্যাণৰ বাবে কি কি কৈছিল, পুনৰবাৰ সেই মন্তব্য আগবঢ়াব। এই বৰ্ষত ইয়াৰ পিছত অধ্যক্ষমতে আমি আহিছোঁ চাহ জনজাতি সম্প্ৰদায়ৰ কল্যাণ। আমাৰ ৰাজ্যৰ চাহ শ্ৰমিক সম্প্ৰদায়ৰ উন্নয়নৰ বাবে আমি বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছোঁ। তাৰ ভিতৰত আছে চৰকাৰী চাকৰিত 3% সংৰক্ষণ, চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি। তৃতীয়তে 218খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন। চতুৰ্থতে হৈছে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত 13,000 আৱাস নিৰ্মাণ। ইয়াৰ পিছত অধ্যক্ষ মহোদয় আছে জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নল যোগে কাৰ্যকৰী পানী যোগান, চাহ বাগিচাৰ পথ উন্নয়ন। তদুপৰি আমাৰ প্ৰতিশ্ৰুতি অনুসৰি এই বৰ্ষত আমি চাহ বাগিচাৰ লাইনত থকা বাগিচা কৰ্মী পৰিয়ালক বকেয়া বিদ্যুৎ মাচুল ৰেহাই প্ৰদান কৰিম আৰু মই ইয়াৰ বাবে বাজেটত ৭৫ কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ উপৰিও চাহ জনজাতি সম্প্ৰদায়ৰ ভূমিৰ অধিকাৰ সংৰক্ষণৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু এয়া পৰিলক্ষিত হৈছে যে 3 প্ৰজন্ম ধৰি বসবাসৰ প্ৰমাণ দিব পৰাকৈ চাহ জনজাতি আৰু আন বহুতো খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকৰ তথ্য প্ৰমাণ নাথাকে। ইয়াৰ ফলত তেওঁলোকে ভূমি বন্দোবস্তিৰ সুবিধাৰ পৰা বঞ্চিত হয়। মিছন বসুন্ধৰা 3.0 অধীনত চাহ জনজাতি আৰু কেতবোৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকক ভূমিৰ অধিকাৰ দিবলৈ বসবাসৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ পিছত অধ্যক্ষমতে আমি আহিছোঁ চাহ জনজাতি সম্প্ৰদায়ৰ কল্যাণ।
আমাৰ ৰাজ্যৰ চাহ শ্ৰমিক সম্প্ৰদায়ৰ উন্নয়নৰ বাবে আমি বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছোঁ। তাৰ ভিতৰত আছে চৰকাৰী চাকৰিত 3% সংৰক্ষণ, চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি, তৃতীয়তে 218খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন, চতুৰ্থতে হৈছে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত 13,000 আৱাস নিৰ্মাণ। ইয়াৰ পিছত অধ্যক্ষ মহোদয় আছে জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নল যোগে কাৰ্যকৰী পানী যোগান, চাহ বাগিচাৰ পথ উন্নয়ন। তদুপৰি আমাৰ প্ৰতিশ্ৰুতি অনুসৰি এই বৰ্ষত আমি চাহ বাগিচাৰ লাইনত থকা বাগিচা কৰ্মী পৰিয়ালক বকেয়া বিদ্যুৎ মাচুল ৰেহাই প্ৰদান কৰিম আৰু মই ইয়াৰ বাবে বাজেটত 75 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ উপৰিও চাহ জনজাতি সম্প্ৰদায়ৰ ভূমিৰ অধিকাৰ সংৰক্ষণৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু এয়া পৰিলক্ষিত হৈছে যে 3 প্ৰজন্ম ধৰি বসবাসৰ প্ৰমাণ দিব পৰাকৈ চাহ জনজাতি আৰু আন বহুতো খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকৰ তথ্য প্ৰমাণ নাথাকে। ইয়াৰ ফলত তেওঁলোকে ভূমি বন্দবস্তিৰ সুবিধাৰ পৰা বঞ্চিত হয়। মিছন বসুন্ধৰা 3.0 অধীনত চাহ জনজাতি আৰু কেতবোৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকক ভূমিৰ অধিকাৰ দিবলৈ বসবাসৰ প্ৰমাণপত্ৰৰ